নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ নতুন এটা ব্লগলৈ স্বাগতম জনালোঁ। আৰু আজি মই আপোনালোকৰ ওচৰত এটা ৰেচিপি লৈছোঁ। এতিয়া সন্ধিয়া হৈছে, মানে মা আৰু দেউতাহঁতে কৈছে যে তেওঁলোকে ঘুগুনি খাব, সেইকাৰণে মই ঘুগুনি ৰেচিপিটো এতিয়া বনাম, আপোনালোকে চাই থাকিব। আহক তেন্তে আমি আৰম্ভ কৰোঁ। তাৰপিছত আপোনালোকে দেখা পাই আছে মই মগু লৈ লৈছোঁ আৰু এটা আলু লৈ লৈছোঁ। এতিয়া ধুনীয়াকৈ মই এইখিনি বইল কৰি লওঁ। আপোনালোকে দেখা পাই আছে মই কুকাৰত মগু আৰু এটা আলু দি কিনে বইল কৰি বহাই দিছোঁ, কাৰণ মানে মা দেউতাহঁতে আলু বেছিকৈ ভাল পায়, সেইকাৰণে এতিয়া মই আপোনাৰ নিমখ হালধি দি দিছোঁ। এতিয়া মই ধুনীয়াকৈ এইখিনি বইল কৰি লওঁ। তো ফ্ৰেণ্ড, মই আপোনাৰ মগু দি আলু দি কিনে বইল কৰিব বহাই দিছোঁ। আপোনালোকে দেখা পাইছে। এতিয়া মই কমেও 5-6 চিটি মাৰিম, তাৰপিছত গেছটো অফ কৰি দিম। তো ফ্ৰেণ্ড, আজিৰ ব্লগত বা ৰেচিপিত ইমানেই আছিলে। যদি আপোনালোকক মোৰ এই ভিডিঅ'টি ভাল লাগিছে তেন্তে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব প্লিজ, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোক প্লিজ ছাপোৰ্ট কৰিব। ঠিক আছে, আজিলৈ আহোঁ, বাই বাই।